খচৰাৰ মদাটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বালি ভৰ্তি অভাৰলোড ডাম্পাৰ দলং ভাঙি পানীত পৰিল। এতিয়া ব্ৰিজটো ভাঙি গ'ল, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ গ'ল। আমাৰ ইয়াত বহুত মানুহ আছে, স্কুলৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে যাতায়াত কৰে স্কুলত, এতিয়াতো অসুবিধা হৈ গ'ল। এই ভয়ংকৰ দৃশ্যলৈ মন কৰক। দলং ভাঙি পৰিল অভাৰলোড বালি ভৰ্তি ডাম্পাৰ। এনেদৰে দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ নাম্বাৰ হৈছে AS05C7336। ইতিমধ্যে চালক আৰু হেণ্ডিমেন পলাতক হৈ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। হয়, BTET হোৱাৰ পিছত 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ আমি ৰাইজ দেখিলোঁ, একো কাম নকৰিলে। কিন্তু আমি প্ৰমোদ বড়ো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এখন ব্ৰিজ পকা বনাবলৈ আমি দল সংগঠনক আহ্বান জনাইছোঁ। 24 ঘণ্টা সোমাই দিলোঁ, 24 ঘণ্টাৰ ভিতৰত যদি এখন ব্ৰিজ পকা আৰু ৰিপেয়াৰিং নকৰে আমি গণতান্ত্ৰিকভাৱে দল সংগঠন তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। আচলতে আমি ক'বলৈ আজি বাধ্য হৈছোঁ যে আমাৰ এই লোকেল MCLA মুনমুন ডাঙৰীয়ানী আমি AVMC তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ। তেখেতে ভোট পোৱাৰ পিছত আৰু এইখন ৰাস্তাত লৈ আৰু এই মদাতি অঞ্চলৰ সাধাৰণ ৰাইজ লৈ কোনো ভুৰক্ষেপ নাই। আমি কিন্তু আগন্তুক দিনত ইয়াৰ কিন্তু প্ৰতি উত্তৰ দিয়াৰ কাৰণে ৰাইজ সাজু আছে। AVMC জিন্দাবাদ, AVMC লং লেভ। এই চৰকাৰ হাই হাই, মুনুন বাইদেউ গো বেক, লোকেল MCLA মুনুন বাইদেউ গো বেক, BPF এর কাম নাই, এই সরকার হাই হাই, BPF গো বেক। এই লোকেল আমি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াও যি ললিপপের রাজনীতি বন্ধ করক। আমি কিন্তু এই আগন্তুক ইলেকশনের আগত যদি বা 2 মাস বা 3 মাহৰ ভিতৰত যদি এইখন ব্ৰিজ পকা নবনায় আৰু প্ৰমোদ বড়ো ডাঙৰীয়া কিয়া তাহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি এই অঞ্চলত যদি পৰিৱৰ্তন নকৰে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট, PI নিউজ।